আমাৰ অসমত তেনেকুৱা কি ব্ৰেণ্ড আছে কোৱাচোন যিটো অসমীয়া মানুহে বিশ্বাস কৰে? বেলেগৰ মানুহৰ কথা কোৱাই নাই, অসমীয়া মানুহে কি বিশ্বাস কৰে কোৱাচোন? কি ব্ৰেণ্ড আছে কোৱা? অসমীয়া এনেকুৱা বস্তু এটা কোৱা যিটোৰ কিবা এটা ব্ৰেণ্ড আছে, ব্ৰেণ্ড মানে মানুহে বিশ্বাস কৰে, কোৱা? নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অসমৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আমাৰ এটা বহুত ভাল পদক্ষেপ এটা লৈছে আমাৰ কণ্ঠশিল্পী মানস ৰবীন দাই, আৰু মানস ৰবীন দাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ফালৰ পৰা। যিহেতু মানে যি এটা পদক্ষেপ লৈছে, তেওঁ এটা প্ৰতিষ্ঠান এটা খুলিছে। গতিকে প্ৰতিষ্ঠানটোত মানে বহুত ভাল এটা পদক্ষেপ আছে, আৰু পদক্ষেপটোনো কি সেইখিনি আজি আপোনালোকৰ মাজত আগবঢ়াম। আৰু সেই পদক্ষেপৰ বিষয়ে আমাৰ মানস দাই সকলোখিনি ক'ব। প্ৰতিষ্ঠানটোত কেনেকুৱা কি ধৰণৰ হ'ব, কি সংস্থাপন দিয়া হ'ব, আমাৰ যিসকল নিবনুৱা আছে, নিবনুৱাসকলে ঘৰত এনেই বহি আছে, যিহেতু অকল যে পঢ়া শুনাকেইটাই কিবা এটা সংস্থাপন পাব সেই বুলি নহয়, যিকেইটা মানে মেট্ৰিক ফেইল বা হাই ছেকেণ্ডেৰী পাছ কৰি বা এনেই পঢ়ি শুনি এনেই আছে, সকলো কাৰণে তেওঁ এটা প্ৰতিষ্ঠান হেৰি কৰিছে। সেই প্ৰতিষ্ঠানটোত মানে তেওঁ যিখিনি ট্ৰেইনিং দিব, ট্ৰেইনিং দিয়াৰ পিছত তেওঁ কিবা এটা সংস্থাপন কৰি দিব। গতিকে সেইখিনি আজি সকলোখিনি আমাৰ মানস ৰবীন দাই ক'ব তেওঁৰ মুখেৰে। আৰু সেই প্ৰতিষ্ঠানটোৰ নাম দিছে আমাৰ ৰবীন আৰ্মি। আৰু যিকোনো ক্ষেত্ৰত ক'বালে যেতিয়া ট্ৰেইনিং শেষ কৰি ক'ৰবাত যাব, তেতিয়া মানে যিহেতু মানে আমাৰ মানস দাৰ ৰবীন আৰ্মি বুলি চিনাক্ত হ'ব। গতিকে সেইখিনি আৰু সেই সংস্থাপনটো দিয়াৰ কাৰণে আজি সেই ৰবীন আৰ্মি প্ৰতিষ্ঠানটোত গৈ আপোনালোকৰ যিসকল নিবনুৱা এনেই আছে তেওঁলোকেও যাব লাগে, আৰু কিবা এটা সংস্থাপন নিজে এটা পদক্ষেপ কিবা এটা কৰিব পাৰিব আগলৈ। গতিকে সেইখিনি আপোনালোকৰ মাজত আগবঢ়াম। আৰু সেইখিনি আমাৰ ডিব্ৰুগড় চকডিং ফিল্ডত হৈ যোৱা, সেইখিনি প্ৰত্যেকখন জিলাতে তেওঁ এটা দিনত কৰি গৈ আছে। গতিকে আজি মই ডিব্ৰুগড় চকডিং ফিল্ডত কৰাখিনি আজি আপোনালোকৰ মাজত আগবঢ়াম। আপোনালোকে কোনো স্কিপ নকৰাকৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। মোৰ চেনেলত যদি প্ৰথম চাইছে, মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু নতুনকৈ চালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। তেন্তে বলক আজি আমাৰ ৰবীন আৰ্মিৰ প্ৰতিষ্ঠানটোৱে যিখিনি ক'ব সেইখিনি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, মই মানস ৰবীন। আজি ডিব্ৰুগড়লৈ আহিছোঁ। এয়া আমাৰ ডিব্ৰুগড়ৰ ভাইটি ভণ্টিহঁত চব আহি উপস্থিত হৈছেহি। এয়া এতিয়া বৰষুণৰ বতৰ, চকীটিং ফিল্ডত পূৰা বৰষুণ দিছেনে। এনেকৈ আমি আৰু মোটামুটিকৈ এখন টেবুল চকী সাজু কৰি লৈছোঁ, আৰম্ভ হ'ব। তাৰ আগতে কথাখিনি কৈ লওঁ। তোমালোকে সকলোৱে ৰবীন আৰ্মিৰ বিষয়েটো শুনিছা। কোনোবাই বুজি নোপোৱাকৈ আছা নে ৰবীন আৰ্মিটো কি বস্তু, সেইটো প্ৰথমতে কৈ লোৱা। বুজি নোপোৱাকৈ কোন কোন আছা? বুজি নোপোৱাকৈ কোন কোন আছা? বুজি নোপোৱাকৈ কোন কোন আছা? অঁ, আকৌ এবাৰ বুজাই দিছোঁ। মই ফেচবুকত দিছিলোঁ, তোমালোকে নাই চোৱা চাগে ভালকৈ। প্ৰত্যেকটো বস্তু কিহৰ ওপৰত বিক্ৰী হয় আজিকালি? ব্ৰেণ্ডৰ ওপৰত, হয় নাই? যেনে বাটা, যেনেকৈ টাটা, যিবোৰ বাহিৰৰ কোম্পানীত চাকৰি কৰিছে তেহেঁতি জানে চেণ্ডেল একে জেগাতে বনে, কিন্তু ষ্টিকাৰটো মাৰি দিয়ে কি বাটা। বাটা বুলি কৈ দিয়াৰ লগে লগে কি হয়, মানুহৰ এটা বিশ্বাস, হয়নে? মানুহে আৰামত কিনে নাই। ঠিক তেনেকৈ টাটা বুলি কোৱাৰ লগে লগে এটা ভৰসা থাকে নাই? গাড়ীখন থাকে নাথাকে? টাটা টিং বুলি ক'লে এই দুদিনমান কিজান বেছিকৈ যাব, লাগে নালাগে? সেইটো বিশ্বাসটো অৰ্জন কৰে এটা কোম্পানীয়ে। আমাৰ অসমত তেনেকুৱা কি ব্ৰেণ্ড আছে কোৱাচোন যিটো অসমীয়া মানুহে বিশ্বাস কৰে? বেলেগৰ মানুহৰ কথা কোৱাই নাই, অসমীয়া মানুহে কি বিশ্বাস কৰে কোৱাচোন? কি ব্ৰেণ্ড আছে কোৱা? অসমীয়া এনেকুৱা বস্তু এটা কোৱা যিটোৰ কিবা এটা ব্ৰেণ্ড আছে, ব্ৰেণ্ড মানে মানুহে বিশ্বাস কৰে, কোৱা? নাজানা? শুৱালকুছিৰ পাটৰ কাপোৰ বিশ্বাস কৰে নকৰে? কয় নকয়?
ছোৱালীকেইজনীয়ে জোকে ক অঁ অঁ আৰু এটা আছে সৰ্থেবাৰী কাঁহ পিতলৰ বাচন কয় নকয় কয় নকয় দোকানখনত যদি লিখা থাকে সৰ্থেবাৰী কাঁহ পিতল এনেকৈ দিয়া থাকিলে মানে ভাবে যে ইয়াত ভাল বস্তু পাম ভাবে নাভাবে সেই দুটা অসমীয়া ব্ৰেণ্ড আৰু এটা আছে আমাৰ উজনি অসমৰ ফালে চলে তিতাবৰ চাউল বিশ্বাস কৰে নকয় জোৰকে ক নে তহঁতি চাউল কিনি পোৱাই নাই ঘৰত কিনি নোপোৱাকেইটাই নাজানিবি আমাৰ গুৱাহাটী ফালে চলে এটা বৰপেটা আইজোং হা হয় নহয় তেনেকৈ শিৱসাগৰত চলে কি খনামুখৰ দৈ গুৱাহাটীত চলে ৰামদিয়াৰ দৈ সেইকাৰণে বেপাৰী আহি চিধা এই বুলিয়ে কয় য'ৰ পৰাই নানক লাগে দৈটো দৈ ক'ৰ পৰা আনিছা হে ৰামদিয়াৰ বুজিছনে এতিয়া মানুহে কিনিবই আমাৰ ইয়াত অইল আছে ONGC আছে সেইবোৰতো PSU মানে চৰকাৰী কোম্পানী ন ONGC এটা ভাল ব্ৰেণ্ড অইল ইণ্ডিয়া এটা ভাল ব্ৰেণ্ড কিন্তু তেলটো কাৰ নামত বিক্ৰী হয় অসমৰ নামততো বিক্ৰী নহয় হয় নাই এতিয়া অসমত তেনেকুৱা কোনো ফেক্টৰী নাই কিবা এটা প্ৰডাক্ট উলিয়াইছে বোলে অসমীয়া বিক্ৰী হৈছে এনেকুৱা একো নাই আছে নি ইমান পইচা থকা মানুহ আছে নি অসমত যি কিবা এটা বহুত ডাঙৰ ফেক্টৰী খুলিব পাৰে আৰু যিটো একদম ফেমাছ হৈ যাব গোটেই ভাৰতবৰ্ষত ইয়াৰ পৰাই বস্তু যাব আছে নেকি মুখক আৰু মাত নাই মই চিঞৰিছোঁ মাতটো ফালিম নেকি ক হা আছে নেকি তেনেকুৱা অসমত কি বেছিকৈ আছে বাৰু যিটো বস্তু আমি বিক্ৰী কৰিব পাৰোঁ খাৱা তেলটো তই বিক্ৰী কৰিব পাৰিবি বোপাই হা তোক দিছে খাৱা তেল বিকা কামটো তেল চুৰ কৰিব লাগিব তেতিয়াই পাৰিবি বিক্ৰী কৰিব বেলেগ কি আছে ক চাহটো তোৰ বাগান আছে নেকি হা সেইবোৰতো অসমীয়া মানুহৰ ঘৰে ঘৰে আছে এনেকুৱা কি বস্তু আছে যিটো বিক্ৰী হ'ব উভয় নদীকে কি আছে ক বেকাৰ 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 কিমান আছে অসমত ক ক ক হা বেকাৰ কিমান আছে ক হা আজি দেখিছ এইকেইটা তহঁতি যেতিয়া চাকৰি পাই যাবি তাৰপিছত দেখিবি ইয়াত একদম ভৰি দিবলৈ জেগা নাইকিয়া হৈছে তহঁতি প্ৰথম বেট আৰু সেইকাৰণে মই এতিয়া খুব বেছিকৈ ভালকৈ পঢ়া শুনা কৰা ল'ৰাকেইটাৰ কাৰণে চব আছে মাক দেউতাক আছে যদি মাক দেউতাকে টকা পইচা দিব পৰা নাই ঘৰৰ গাঁৱৰ সমাজখন আছে সহায় কৰিব নকয় ভাল চোকা ল'ৰাকেইটাক হে চৰকাৰ আছে নাই কাৰ কাৰণে কচোন মেট্ৰিক ফেইল মৰাটো হে তাক না ঘৰত ভালকৈ মাত এষাৰ দিয়ে হে জহনীয়া হতচীয়ানীয়াকৈ গালি পাৰিব হয় নাই না গাঁৱত খিচলাঙি কৰিবলৈ বাদ দিব তাক হে না তাক কৰিবলৈ কিবা কাম আছে এখন পৃথিৱীত আচলতে আছে কিন্তু বহুত ল'ৰাই সেই বাটটো বিচাৰি নাপায় বা সেই ধৰণৰ পঢ়া শুনাটো আচলতে যদি ভালকৈ একদম পঢ়িব নোৱাৰে মইতো ভাবোঁ যদি মেট্ৰিক 3rd ডিভিজন পালে সি তাৰপিছত আৰু পঢ়ি থাকিম বুলি সময় নষ্ট কৰি থাকি লাভ নাই বেলেগ এটা কাম শিকিব লাগে ঠিক তেনেকৈ যদি কোনোবাই হায়াৰ ছেকেণ্ডেৰীত 3rd ডিভিজন পালে বাছ তেনেহ'লে আৰু আকৌ পঢ়ি থাকিম বুলি ভাবি লাভ নাই কাৰোবাৰ খালি এনেকুৱা হয় যে ল'ৰাটো আৰ্টছৰ আছিলে ছায়েন্সত লৈ ল'লে এই 2nd ডিভিজন পাই গ'ল তাৰপিছত সি আকৌ আৰ্টছলৈ আহি ভাল ৰিজাল্ট কৰেগৈ দেই সেইটো মই নকওঁ তেনেকুৱা তাকে কিন্তু যাৰ চব ঠিকে আছিলে আৰ্টছৰ ল'ৰা আৰ্টছতে লৈছিলে কিন্তু ৰিজাল্ট ভাল নহ'ল বা সি নিজেও গম পাইছে যে মই নহৈছেগৈ এনেই পঢ়ি থাকি সময় নষ্ট কৰি লাভ নাই কিবা এটা টেকনিকেল কাম শিকিব লাগে আৰু যিটো শিকিলে আমাৰ কি হয় লগে লগে ইনকাম কৰিব পৰা হয় নিজৰ একদম চবতকৈ শক্তিশালী সময়খিনি এনে BA পাছ কৰি MA পাছ কৰি তাৰপিছত সৰু কাম কৰিবলৈও মন নাযাব ডাঙৰ কামো নাপাম হা সময়খিনি খেদাই কিবা লাভ আছে নি কোৱা হা গতিকে এইটো মই প্ৰচেষ্টা লৈছোঁ যে আমাৰ যিখিনি আমাৰ স্থানীয় ল'ৰা স্থানীয় মানে ভূমিপুত্ৰ
খিলঞ্জীয়া আৰু থলুৱা ল'ৰা ছোৱালী ভালকে ট্ৰেইনিং দি যিহৰ কাৰণে উপযুক্তভাৱে গঢ়ি এটা মানৱ সম্পদৰ ভঁৰাল, এই ভঁৰালটোৰ নাম কি হ'ব? ৰবীন, হয়নে? মোক অসমৰ মানুহে জানে নাই? তেতিয়া ৰবীন আমি নামটো শুনাৰ লগে লগে মানুহে গম পাব যে এহেঁতি সেই তাত ট্ৰেইনিং লোৱা ল'ৰা। তেতিয়া কি হ'ব? কাষ্টমাৰটো বেছি হ'ব ন, হয় নহয়? এটা ব্ৰেণ্ড হ'ব। আৰু সেইটো কৰিবলৈ আগবাঢ়ি আহিছোঁ। তোমালোকে তেনেকৈ ট্ৰেইনিংখিনি ল'ব লাগিব। আৰু ৰবীন আমি কোনে প্ৰতিষ্ঠা কৰিব পাৰিব? জনমানসক, তোমালোকে যদি চেষ্টা কৰা যে ফ'কাছ হ'ম, দাদাৰ নামটো ৰক্ষা কৰিম, তেওঁ যিখিনি কষ্ট কৰিছে সেইটো ৰক্ষা কৰিম বুলি যদি ভাবা, তেতিয়াহ'লে ৰবীন আমি নাম ভাল হ'ব। আৰু বজাৰত যেতিয়া নাম ভাল হ'ব, তেতিয়া আৰু ল'ৰা ছোৱালী আমাক লগা হৈ থাকিব, হয়নে? তো এইখিনিয়ে মূল কথা। এতিয়া বুজি পালানে? ইয়াত যিমান আহিছা চবকে ট্ৰেইনিং দি চাকৰি দিয়া কামটো কাৰ? গতিকে আৰ্মিটোৰ নাম কাৰ নামত হ'ব? মোৰ নামতে হ'ব ন? এনেই বাকীবোৰে চিঞৰি থাকিলে হ'ব নি? হে, ফ্ৰীকে ট্ৰেইনিং দিম। ট্ৰেইনিং দিয়াৰ কাৰণটো পইচা নলওঁ মই, হয় নাই? আৰু বিশ্বাসটো মোৰ নামতে থাকিব মানুহ, হ'বনে? কাৰোবাৰ অসুবিধা আছে নি? কৈ দিয়া। দাদা অসুবিধা আছে আমাৰ, কৈ দিয়া। হা, আজিও পোষ্টটো দিছোঁ ফেচবুকত, এখিনিয়ে এনেকুৱা কুকুৰে নোখোৱাকৈ গালি পাইছে, দেহি ঐ। হা, সিহঁতৰ কাম সেইটোৱে আছে নেকি? হে, বাৰু যাওক। এতিয়া আমি ইণ্টাৰভিউ পৰ্যায়টো আৰম্ভ কৰোঁ। ইণ্টাৰভিউটো মানে মই পঢ়া শুনাৰ কথা একো নকওঁ। হা, মই কি সুধিম? তোমালোকৰ কি কৰিবলৈ মন আছে আৰু কি এক্সপিৰিয়েঞ্চ আছে আৰু কোনটো কামত তুমি পাৰিম বুলি ভাবিছা? আমি 10টা কাম লৈ আহিছোঁ। এই 10টা কামৰ ভিতৰত তুমি নিজে চইচ কৰিবা যে কোনটো কাম মই কৰিব পাৰিম, আৰু সেইটো মতে তোমালোকক ট্ৰেইনিং দিয়া হ'ব। আৰু লগে লগে ট্ৰেইনিং পাছ কৰাৰ লগে লগে নিযুক্তি। কিন্তু ফেইল কৰিলে আকৌ মই চাকৰি দিব নোৱাৰিম দেই, সেইটো নিজৰ ওপৰত। ট্ৰেইনিংটো চবেই ভালকৈ পাছ কৰিব লাগিব, হ'বনে? ট্ৰেইনিং দিবলৈ আহিব এক্স আৰ্মি, ফিজিকেল ট্ৰেইনিং হ'ব, স্কিল ট্ৰেইনিং হ'ব। যিটো কাম কৰিম বুলি ভাবিছা সেইটোৰ ওপৰত স্পেচিয়েলিষ্ট আহিব, একেলগে ট্ৰেইনিং দিব। ডিব্ৰুগড়তে ট্ৰেইনিং দিব, ক'ত বেলেগলৈ যাব নালাগে। যদি বেলেগ কেটেগৰী হয় তেতিয়া হয়তো বেলেগলৈ যাব লাগিব। নৰ্মেল কেইটাতো ইয়াতে ট্ৰেইনিং হ'ব, ডিব্ৰুগড়তে পষ্টিং হ'ব, আৰু বেলেগ ক'তো দৌৰি ফুৰিব। ঠিক আছে, হ'বনে? আৰু এই পদক্ষেপটো লোৱাৰ মূল উদ্দেশ্যটো এইটোৱে, ৰাইজক জনাই দিছোঁ। এতিয়া ভিডিঅ' কৰি আছোঁ কাৰণে কৈছোঁ যে গাঁৱত আজিকালি ভাওনা কৰিবলৈ লোৱা নাইকিয়া হৈছে। বেকাৰ নহয়, চব এই হায়দৰাবাদ বেংগলৰলৈ গুচি গৈছে 12,000 13,000 টকা চাকৰিৰ কাৰণে, হয় নহয়? বিহু এযোৰা কৰিবলৈ গাঁৱত ল'ৰা নাইকিয়া হৈছে। তাতোতকৈ ডাঙৰ কথা, মানুহ খৰি দিবলৈ ল'ৰা পাবলৈ নাইকিয়া হৈছে, হয় নহয়? হা, ফেচবুকত অসমীয়া ল'ৰা ঢেৰ থাকে, কিন্তু গাঁৱত নাথাকে। হে, এইবোৰ ক'ৰ পৰা এনেই বাংগুটি বাই আছে, চিকিউৰিটি গাৰ্ড কৰি মোবাইলটো খুচৰি খুচৰি কথা কৈ থাকে। হে, গাঁওবোৰলৈ গ'লে গম পাম যে গাঁওবোৰ একদম খালী হৈ গৈছে, হৈছে নাই? হে, তো ইয়াতে থাকি সিমানটো দৰমহা পালে ইয়াত ধুনীয়াকৈ চলি আহিব পাৰি। কিন্তু তাত গৈ সেইকেইটা পইচা লৈ ঘৰলৈ অহা যোৱা কৰোঁতে মাহিলে কাপোৰ এযোৰ আমুকলৈ কিবা এটা আনোতে তাৰ পইচা গোটেইকেইটা শেষ, আৰু গোটেই ভৰ যৌৱনটো শেষ। গতিকে সেইটোতকৈ মই কৰিবলৈ লোৱা কামটো ভালে হ'ব নে বেয়া হ'ব যেন লাগিছে? ঠিক আছে, ধন্যবাদ।